ডিব্ৰুগড় আসনটো আমি নিশ্চিতভাৱে পামেই আৰু লগতে যিটো সময় আমাক ইতিমধ্যে দলে ধাৰ্য কৰি দিছিল সেই সময়মতে আমি অন্য ৰাজ্যতো গৈ পেলাই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিলোঁ আৰু দলৰ কাৰ্যকৰ্তাসকলৰ লগতো মত বিনিময় কৰিলোঁ আৰু এনেধৰণে বিভিন্ন ৰাজ্যৰ আমাৰ সতীৰ্থসকলৰ সৈতেও বাৰ্তালাপ কৰি বিভিন্ন ৰাজ্যৰ অৱস্থাৰ বুজ ল'লোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আমাৰ ৰাষ্ট্ৰীয় দলৰ মাননীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াৰ বিভিন্ন ধৰণৰ নিৰ্ধাৰিত কাৰ্যসূচীৰ মতে আমাৰ যিসকল জ্যেষ্ঠ নেতাই সমগ্ৰ ভাৰতবৰ্ষতেই নিৰ্বাচনী প্ৰচাৰত সফলভাৱে অংশগ্ৰহণ কৰিলে আৰু এই প্ৰচাৰ অভিযানে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছে ইতিবাচকভাৱে আৰু সেইবাবে আমি আত্মবিশ্বাসী এই কথাটো আজি ক'বলৈ সক্ষম হৈছোঁ। গতিকে আপোনালোকে দেখিব আৰু বেছিদিন নাই 4 তাৰিখলৈকে অপেক্ষা কৰক আৰু সংবাদ মাধ্যমত জড়িত থকা পৰম শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকলক সাংবাদিক বন্ধু বান্ধৱীসকলক মই ধন্যবাদ জনাইছোঁ যে আপোনালোকেও অসমত যেনেধৰণে গোটেই নিৰ্বাচনটো শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে তাৰ বাবে নিশ্চিতভাৱে আপোনালোকে ধন্যবাদ পাম। আপোনালোকে ৰৈ থাকক 4 তাৰিখলৈ চাওক, বেছি কথাটো কৈ লাভ নাই নে এইবিলাক হয়নে? সকলোবিলাক ইতিমধ্যে EVM-ত বন্দী হৈ আছে। সত্যটো সিদিনা ওলাবই আৰু এটা কথাই মই নিশ্চিতভাৱে কওঁ, আমি বিজয়ী হ'মেই এই কথা নিশ্চিত। গতিকে বাকী কথালৈ মই নাযাওঁ এতিয়া হয়নে? আৰু যিহেতুকে উন্নয়নৰ স্বাৰ্থত অসমৰ ৰাইজে ইয়াৰ পূৰ্বতেও ভাৰতীয় জনতা পাৰ্টীক আন্তৰিকতাৰে সমৰ্থন আগবঢ়াইছে। লোকসভা নিৰ্বাচন হওক, পঞ্চায়ত নিৰ্বাচন হওক, বিধানসভা নিৰ্বাচন হওক, পৌৰসভা নিৰ্বাচন হওক, প্ৰতিটো পৰ্যায় নিৰ্বাচনতে আপোনালোকে দেখিছে যে অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে আন্তৰিকতাৰে ভাৰতীয় জনতা পাৰ্টীক সহযোগিতা আগবঢ়াইছে, মিত্ৰজোঁটক সহযোগিতা আগবঢ়াইছে। গতিকে আমি নিশ্চিত যে এইবাৰ নিৰ্বাচনত পূৰ্বতকৈ বেছি ভাল ফলাফল হ'ব। ভাৰতীয় জনতা পাৰ্টীয়ে সদায় আমি মিলাপ্ৰীতিৰে কাম কৰোঁ, আমি মিলাপ্ৰীতিৰে কাম কৰি যাম। আমি যিহেতুকে টিম আছাম, আমি সকলোৱে একেলগে মিলি কাম কৰি আছোঁ আৰু আমাৰ মাজত কথা বতৰা যিয়ে নহওক কিয় আমি সকলোৱে যিহেতুকে দলৰ যোগেদি আমি দেশ সেৱা কৰিবলৈ আহিছোঁ, গতিকে আমাৰ সকলো লক্ষ্য উদ্দেশ্য এটাই, নেশ্যন ফাৰ্ষ্ট, অৰ্থাৎ অসমৰ জনগণক সেৱা কৰি আমি দেশৰ জনগণক আমি নিষ্ঠাৰে সেৱা আগবঢ়াই যাব বিচাৰোঁ। গতিকে সেই লক্ষ্য উদ্দেশ্যৰে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই জন্মলগ্নৰ পৰা কাম কৰি আছে আৰু ভৱিষ্যতলৈও কাম কৰি যাম। বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ ভাৰতবৰ্ষতে আজি জনগণৰ আন্তৰিকতা বুটলিবলৈ সক্ষম হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এইবাৰ আমি সকলোৱে যিমানবিলাক খা খবৰ পাইছোঁ, ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ পৰা জনসাধাৰণে আমাক যিটো কথা জনাইছে যে সকলোৱে আন্তৰিকতাৰে বিচাৰিছে যে ভাৰতবৰ্ষক বিশ্বৰ 3খন শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰৰ ভিতৰত অন্যতম ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হ'ব লাগে। তেখেতৰ বলিষ্ঠ নেতৃত্বতেই এই কাম সম্ভৱ হৈ উঠিব। এই আশাৰে এইবাৰ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন NDA আজি ভাৰতবৰ্ষৰ ভোটদাতা ৰাইজে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে আৰু আমি যেনেধৰণে পূৰ্বতে লক্ষ্য স্থিৰ কৰিছিলোঁ, ভাৰতীয় জনতা পাৰ্টী এককভাৱে 370 আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA 400কৈ অধিক, সেই লক্ষ্যত আমি উপনীত হ'বলৈ ইতিমধ্যে নিচেই কাষ চাপিছোঁ আৰু এটা কেৱল পৰ্যায় নিৰ্বাচন বাকী আছে। এই নিৰ্বাচনৰ পাছতেই এই সত্যটো আৱিষ্কাৰ হ'ব। গতিকে
আজি মই এটাই কথা কওঁ যে অসমৰ ৰাইজকো আমি আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ যে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ ৰাইজেও শান্তিপূৰ্ণভাৱে এইবাৰ নিৰ্বাচনত আন্তৰিকতাৰে অংশগ্ৰহণ কৰিছে। এটা কথা স্পষ্ট, এইবিলাকতো চলি থাকিব, ৰাজনীতি পথাৰত বিভিন্ন খোজকাঢ় চলি থাকিব, কিবা এটা কৰি থাকিব লাগিব, নহয়নে? কিন্তু সত্যটো কি, অসমৰ জনগণ ৰাজনৈতিকভাৱে সজাগ আৰু সচেতন, আৰু তেখেতসকলে পূৰ্বতেও বহুত চৰকাৰ দেখিলে, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা উন্নয়নৰ দিশত যিখিনি জনসাধাৰণ ৰাজ্যখন লাভান্বিত হ'ল, সেই যুক্তিৰে সকলো সময়তে তেখেতসকলে বিশ্বাস কৰে যে বিজেপি থাকিলেহে উন্নয়ন সম্ভৱ হ'ব।